ৰূপৈহাট আৰক্ষীৰ মহানুভৱতা দুখীয়া লোকক বিতৰণ কৰিলে কম্বল পদবতৰ দুখীয়া ভিখাৰী লোকৰ মাজত বিতৰণ কৰিলে কম্বল নিশা জাৰত কেকাই থকা পদবতৰ লোকসকলক দিলে কিছু সকাহ গৰম কাপোৰ আৰু কম্বল বিতৰণ কৰা ৰূপৈহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ক প্ৰশংসা দুখীয়া লোকৰ আৰক্ষী বিষয়াগৰাকীয়ে গাত গৰম কাপোৰ নোহোৱাকৈ নিশা ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ যোগান ধৰে গৰম কাপোৰ আৰু কম্বল আৰক্ষীৰ এই মহানুভৱতাক শলাগ লৈছে এতিয়া সচেতন মহলে নিউজ ডেস্ক ৰিপৰ্ট সামগ্ৰী লাইভ আমার ওসি স্যারের কম্বল দিলে ফুটপাথত থাকো আমার মানুষ কেনা মানুষ ভাল লাগিছে আৰু যেন এনেকৈ ভাল মানুহ দিব পাৰে আমি আশা কৰোঁ। কোন থানা আছিলে? ৰূপহী থানা। কোনে দিছে আপোনালোকৰ কম্বল? ওচি ছাৰে দিছে। কি ক'ব ছাৰৰ বিষয়ে? ওচি ছাৰে ভাল মানুহ আৰু যেন আমাৰ ফুটপাথে কেনা মানুহ দুখীয়া মানুহ আৰু যেন দিব পাৰে আমি ধন্যবাদ দিছোঁ। যেহেতু আপোনালোকে আজি কম্বল পাইছে, অঁ কেইবাজনকো কম্বল দিছে? 5জন লোক দিছে আৰু দিব আৰু বোলে দিব কৈছে ছাৰে। সেইকাৰণে ছাৰক কি ক'ব যেহেতু আপোনালোকে কম্বল পাইছে আজি? আমি ধন্যবাদ দিছোঁ যেন কিবা আগবাঢ়িব পাৰে। ভাল লাগিছে দুখীয়া মানুহ রাস্তা পয়সা টয়সা উঠাই দুখীয়া মানুহ ঘর বাড়ি নাই স্যারের ধন্যবাদ দিই। কোন থানা আছিলে? রূপহী থানা। আৰু কোনে দিছে আপোনালোকক? স্যার ওসি স্যার দিছে। ওচি ছাৰে দিছে। কি দিছিলে? কম্বল দিছে। কম্বল দিছে। কেনে ভাল লাগিছে? ভাল লাগিছে দুখীয়া মানুহ শীতের মধ্যে ঠান্ডা কাপড় আপোনাৰ ঠাণ্ডা কাপোৰ নাছিলে? নাই কম্বল আজি পাইছে? আজি পাইছে।